আমি আগৰ ভিডিও বিলাকত এলকেন এলকিন এলকাইন এই যৌগ বিলাকৰ আমি গঠন বিলাক আমি চালো ইলেক্ট্ৰনিক তাৰ সংকেত বিলাক আমি শিকিলো বিভিন্ন সক্ৰিয় যৌগ বিলাকৰ বিষয়ে আমি শিকিলো এতিয়া আমি মৌল বিলাকৰ মানে যৌগ বা মৌল বিলাকৰ ইলেক্ট্ৰন বিন্দু গঠন কেনেকৈ আঁকিব লাগে আমি সেয়া শিকিম এতিয়া আমাক যদি কয় কাৰ্বন ডাই অক্সাইডৰ ইলেক্ট্ৰন বিন্দু গঠন আঁকা তেতিয়া আমি কেনেকৈ আঁকিম চাই লোৱা ইয়াত কাৰ্বন আছে কেইটা এটা আছে আৰু অক্সিজেন কেইটা আছে দুটা আছে গতিকে আমি ইয়াত ইলেক্ট্ৰন বিন্দু গঠন দেখুৱাবলৈ হলে মই যেনিবা তাৰ দুইফালে দুটা অক্সিজেন আমি দুইফালে দিলো আৰু মাজত কাৰ্বনটো দিলো এতিয়া আমি প্ৰথমতে এই মৌলবিলাকৰ পাৰমাণৱিক সংখ্যা ইলেক্ট্ৰনিক বিন্যাস আমি জানিব লাগিব অক্সিজেনৰ পাৰমাণৱিক সংখ্যা হল 8 নহয় জানো তাৰ ইলেক্ট্ৰনিক বিন্যাসটো কিমান আছিল 2 6 এটো অক্সিজেন ইয়াৰো 2 6 আৰু কাৰ্বনৰ আছিল 2 4 হয় নহয় ইয়াত কোনো এটা মৌলই ইলেক্ট্ৰন ত্যাগ নকৰে ইহত কি অধাতু আৰু আমি জানো অধাতু বিলাকে ইলেক্ট্ৰন গ্ৰহণ কৰে গতিকে যেহেতু ইয়াত দুইটাই অধাতু ইয়াত ইলেক্ট্ৰন আদান প্ৰদান নহয় মানে কোনোবাই ত্যাগ কৰিব কোনোবাই গ্ৰহণ কৰিব হেতু নহয় ইয়াত কি কৰিব লাগিব সহযোগী বান্ধনী গঠন হ'ব তাৰ মানে ইলেক্ট্ৰন সমভাগ হ'ব ঠিক আছে কেনেকৈ সমভাগ কৰিব লাগিব চাই লোৱা ইয়াত অক্সিজেনৰ কিমান আছে 6 ছটা ইলেক্ট্ৰন আছে লাষ্টত নহয় জানো আৰু ইয়াৰ প্ৰয়োজন কেইটা দুটা আৰু সেই দুটা কাৰ লগত ভাগ কৰিব কাৰ্বনৰ লগত ভাগ কৰিব ঠিক আছে এটো অক্সিজেনৰো কিমান আছে ছটা আছে দুটা প্ৰয়োজন কাৰ লগত ভাগ কৰিব কাৰ্বনৰ লগত ভাগ কৰিব আৰু কাৰ্বনৰ আছে কেইটা চাৰিটা প্ৰয়োজন কেইটা আৰু চাৰিটা এফালে দুটা ভাগ কৰিব হেফালে দুটা ভাগ কৰিব চাৰিটা পুৰা হ'ব নাই এতিয়া মই কাৰ্বনৰ ইলেক্ট্ৰন খিনি দেখুৱাবলৈ মই পুৰণ চিন ব্যৱহাৰ কৰিম এই চাৰিটা হল কাৰ্বনৰ ইলেক্ট্ৰনিক বিন্যাস অক্সিজেনৰ কেইটা আছিল ছটা ফুট দিব লাগিব তো অক্সিজেনৰ কেইটা ফুট দি বুজাইছো বাৰু আছে ছটা হল অক্সিজেনৰ ঠিক তেনেকৈ এফালে অক্সিজেনৰ এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা হল এতিয়া সহযোগী বান্ধনী তোমালোকে নিশ্চয় গম পাইছা কেনেকৈ হয় ইয়াত অক্সিজেনে কাৰ্বনৰ পৰা দুটা ইলেক্ট্ৰন ব্যৱহাৰ কৰিব আৰু এটো অক্সিজেনৰ এই কাৰ্বনৰ দুটা ইলেক্ট্ৰন ব্যৱহাৰ কৰিব এতিয়া চোৱা এই অক্সিজেনৰ ভিতৰত 8টা ফৰা হৈ গল চোৱা নিজৰ কেইটা আছিল 6টা আৰু কাৰ্বনৰ কেইটা হল দুটা ইয়াত কাৰ্বনে একেবাৰে এৰি দিয়া নাই সমভাগ কৰিব তাৰ মানে কি কৰিব লাগিব এতিয়া কাৰ্বনৰ কেইটা হ'ব লাগিব 8টা পুৰা হ'ব লাগিব এই দুটা চাৰিটা এখিনিকাৰ কাৰ্বনৰ কাৰণে 8টা পুৰা হৈ গল ঠিক আছে আৰু এইটো আমি দেখাব পাৰো ও কি বান্ধনী কৰিছে তো ডি বান্ধনী কৰিছে ঠিক আছে ইয়াত মন কৰিবা দুজোৰ ইলেক্ট্ৰন ভাগ বতৰা হৈছে নাই যদি এজোৰ ইলেক্ট্ৰন ভাগ বতৰা হয় এক বান্ধনী বুলি কয় এডাল আজ দিবা আৰু ইয়াত কি হৈছে দুজোৰ ইলেক্ট্ৰন ভাগ বতৰা হৈছে তাৰ মানে ডি বান্ধনী হে কাৰণে আমি কেডাল আজ দিলো দুডাল আজ দিলো এটো আছিল কাৰ্বন ডাই অক্সাইডৰ ইলেক্ট্ৰন বিন্দু গঠন ঠিক আছে এতিয়া যদি আমাক O2 ইলেক্ট্ৰন বিন্দু গঠনৰ কথা আমাক কয় অক্সিজেনৰ তেতিয়া আমি কি কৰিব লাগিব চোৱা অক্সিজেন কেইটা আছে দুটা অক্সিজেন দিলো ইয়াৰ ইলেক্ট্ৰন বিন্যাস 2 6 ইয়াৰো 2 6 মানে ইয়াকো দুটা প্ৰয়োজন ইয়াৰো দুটা প্ৰয়োজন কি কৰিব সমভাগ কৰিব কেনেকৈ কৰিব এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা এটো কাৰ্বন অক্সিজেনৰ ছটা ইয়াৰো কেইটা হ'ব ছটা যেনে মই এনেকৈ বুজালো
ঠিক আছে এইটো অক্সিজেন হল এই ছটা হল এতিয়া দুটা প্ৰয়োজন কাৰণে দুজোৰ ইলেক্ট্ৰন ভাগ বতৰা কৰিব ঠিক আছে ইয়াত কেটা হল ছয় কিয় ইয়াৰ আঠটা হৈ গল ঠিক তেনেকে ইয়াৰো আঠটা হৈ গল তাৰ মানে অক্সিজেনে কি বান্ধনি কৰিছে তো দ্বিবান্ধনি কৰিছে বুজি পালা এতিয়া পিছত মই এটা নোটবিলাক দিম পাবা এটা খালি বুজি লোৱা তাৰ পিছত চোৱা হাইড্ৰোজেনৰ চোৱা যদি আমাক H2 ইলেক্ট্ৰন বিন্দু গঠন আমাক কয় H2 এটা আছে দুটা হাইড্ৰোজেন কেনেকে লিখিবা চোৱা হাইড্ৰোজেন এটা হাইড্ৰোজেন দুটা আমি জানো হাইড্ৰোজেনৰ কিমান থাকে পাৰমাণৱিক সংখ্যা 1 ইলেক্ট্ৰন বিন্দু 1 এ হয় আৰু তাৰ ওচৰৰ সম্ভ্ৰান্ত গেছটো আছিল হিলিয়াম যাৰ পাৰমাণৱিক সংখ্যা 2 নহয় জানো তে ইলেক্ট্ৰন বিন্দু 2 এ হয় মানে হাইড্ৰোজেনে তাৰ ওচৰৰ সম্ভ্ৰান্ত গেছৰ বিন্দু পাবলৈ তাক দুটা ইলেক্ট্ৰন লাগে টোটাল দুটা ইলেক্ট্ৰন হলে হৈ যাব নিজৰ আছে এটা আৰু লাগিব কেটা এটা লাগিব ইয়াৰো সেম এটা লাগে নহয় জানো গতিকে এজোৰ ভাগ বতৰা কৰিলে হৈ যাব ইয়াৰ এটা আৰু ইয়াৰ এটা হল এতিয়া এইটো হৈ গল দুটা হৈ গল ইয়াত এফালে ইয়াৰো দুটা হৈ যাব ঠিক আছে এতিয়া হাইড্ৰোজেনৰ মাজত কি বান্ধনি হৈছে তো এক বান্ধনি হলে এটা লাগিব বুজি পালা এতিয়া এক বান্ধনি পালা দুই বান্ধনি পালা এতিয়া আমি আগতে যিখিনি শিকি আহিছিল মিথেন মিথেনৰ আছিল CH4 যদি আমাক মিথেনৰ গঠন বুলি কয় আমি কি কৰিব লাগিব চোৱা কাৰ্বন এটা হাইড্ৰোজেন কেটা আছে 4টা নহয় জানো হয়নে অকল গঠন বুলি কলে আমি এনেকে লিখি দিলো মানে এই আজবিলাকে কি বুজাইছে এক বান্ধনি বুজাইছে বুজি পালা কিন্তু যদি আমাক কৈ দিয়ে যে মিথেনৰ ইলেক্ট্ৰন বিন্দু গঠন লিখা তাৰ মানে ইলেক্ট্ৰন বিলাক এতিয়া তোমালোকে দেখুৱাব লাগিব কি কৰিবা চাইলোৱা যদি ইলেক্ট্ৰন বিন্দু গঠন বুলি কয় তেতিয়া কি কৰিবা চোৱা কাৰ্বন কেটা এটা হাইড্ৰোজেন কেটা 4টা লিখিলো কাৰ্বনৰ নিজৰ কিমানটা আছে ইলেক্ট্ৰন বহি কক্ষত 4টা আছে আৰু প্ৰয়োজন কেটা 4টা আৰু প্ৰতিটো হাইড্ৰোজেনত এটা কৈ প্ৰয়োজন আছে গম পালা নাই আমি যেহেতু গম পালো হাইড্ৰোজেনৰ লগত কাৰ্বনে কি কৰিব এক বান্ধনি কৰিব 4টা হাইড্ৰোজেনৰ লগত 4টা এক বান্ধনি সৃষ্টি কৰিব ন গতিকে এটো হল কাৰ্বনৰ আৰু এটো হল হাইড্ৰোজেনৰ দেই ইয়াত এটো হল কাৰ্বনৰ এটো হল হাইড্ৰোজেনৰ এটো ইলেক্ট্ৰন কাৰ্বনৰ এটো ইলেক্ট্ৰন হাইড্ৰোজেনৰ এটো কাৰ্বনৰ এটো হাইড্ৰোজেনৰ বুজিলা নে এতিয়া চোৱা হাইড্ৰোজেনৰ কাৰণে এটো দুটা পুৰা হৈ গল হলনে হাইড্ৰোজেন বিলাকৰ দুটা দুটা হৈ গল নে কোৱা এটা কাৰ্বনৰ নিজৰ কেটা হল চোৱা আটা পুৰা হলনে কাৰ্বনৰ হলনে নাই গতিকে এটো হল CH4 তাৰ মানে মিথেনৰ ইলেক্ট্ৰন বিন্দু গঠন এতিয়া অকল মিথেন বুলি নহয় আমি যিমান বিলাক আমি যৌগৰ গঠন বিলাক আমি শিকিছো মিথেন ইথেন প্ৰপেন বিউটেন সবৰে তোমালোকে এনেকৈ ইলেক্ট্ৰন বিন্দু গঠন আঁকিব পাৰিব লাগিব ঠিক আছে এজোৰ ইলেক্ট্ৰন ভাগ বতৰা হৈছে মানে এক বান্ধনি বুজাইছে আমি আগতে এডাল আজ দিছিলো এতিয়া ইলেক্ট্ৰন দেখুৱাই দিব লাগিব ঠিক আছে যদি ইলেক্ট্ৰন বিন্দু গঠন বুলি আমাক উল্লেখ কৰি দিয়ে হবনে কিছুমান কাৰ্যকৰী মূলকৰ বিষয়ে আমি জানিম দেই প্ৰথমতে কাৰ্যকৰী মূলক এটা আছে হেলোজেন হেলোজেন যেটো কাৰ্যকৰী মূলক ইয়াৰ বিষয়ে আমি কি জানো চোৱা ইয়াত কি থাকিব মানে আমি যিমান কিটা হাইড্ৰোকাৰ্বন পাইছো তাত কাৰ্বন আৰু কোন আছে হাইড্ৰোজেন আছে নহয় জানো তাৰ উপৰিও ইয়াৰ লগত কি থাকিব হয় ক্লোৰিন নাইবা ব্ৰোমিন থাকিব ঠিক আছে এতিয়া আমি কাৰ্বনৰ যেটো প্ৰাথমিক যেটো আমি যৌগ পাইছিলো হেতু আছিল মিথেন নহয় জানো কোন মনত পেলোৱা কি আছিল মিথেন আছিল আৰু মিথেনৰ সংকেত আছিল CH4 ঠিক আছে আৰু ইয়াৰ গঠন কি আছিল এটা কাৰ্বন আৰু তাৰ লগত 4টা হাইড্ৰোজেন এটো আছিল মিথেনৰ
গঠন আছিল এলকেন শ্ৰেণীৰ এতিয়া হেলোজেন বুলি কলে আমি কি বুজি পাও ইয়াত নামটো আহি যাব এতিয়া ক্লোৰ যদি ক্লোৰিন থাকে লগত তেনেহলে হৈ যাব তাৰ নামটো কি হৈ যাব এতিয়া ক্লোৰোমিথেন আৰু গঠনটো কেনেকুৱা হ'ব বুজি লোৱা লাষ্টত এটা হাইড্ৰোজেন কমি যাব তাৰ ঠাইত কি থাকিব এটা ক্লোৰিন থাকিব বুজিলা এতিয়া তাৰ সংকেতটো কেনেকুৱা হ'ব এতিয়া কাৰ্বনৰ লগত হাইড্ৰোজেন কেটা আছে তিনটা আৰু ক্লোৰিন কেটা আছে এটা এটো হৈ গল ক্লোৰোমিথেন বুজি পালানে ঠিক তেনেকে সেকেন্ড কাৰ্বন দুটা থকাটো আমি পাইছিলো ইথেন ঠিক আছে ইথেনৰ সংকেত আছিল C2H6 তাৰ মানে কাৰ্বন আছিল দুটা আৰু হাইড্ৰোজেন আছিল ছটা এটো আছিল ইথেনৰ গঠন এতিয়া যদি আমাক কয় যে ক্লোৰোইথেন বুলি কলে ইয়াত কি হ'ব এটা হাইড্ৰোজেন কমি তাৰ জায়গাত কি আহি যাব ক্লোৰিন আহি যাব বুজি পালানে যেতিয়া ক্লোৰিন আহি যাব তেতিয়া তাৰ সংকেতটো কি হ'ব চোৱা কাৰ্বন দুটা হাইড্ৰোজেন এতিয়া কেটা আছে পাঁচটা আছে আৰু লগত কোন আছে ক্লোৰিন আছে এটো হৈ গল ক্লোৰোইথেনৰ গঠন ক্লোৰোইথেনৰ সংকেত একেবাৰে ইজিলি তোমালোকে পাৰিবা এইটো ঠিক আছে এতিয়া প্ৰপেন ঠিক তেনেকে কি আছিল প্ৰপেন বুলি কলে কাৰ্বন কেটা হয় তিনটা হাইড্ৰোজেন কেটা আছিল আঠটা আছিল নহয় জানো তোমালোকে যদি প্ৰপেনৰ গঠন আঁকিব যোৱা কাৰ্বন কেটা আছিল তিনটা আৰু প্ৰতিটো কাৰ্বনৰ লগত আমি কি কৰিব লাগে প্ৰতিটো কাৰ্বনৰ চাৰিটা সহযোগী বান্ধনী হ'ব লাগে সেই কাৰণে হাইড্ৰোজেন আমি কেটাকে দিম তিনটাকে লগত দিলো এটো কাৰ্বনৰ দুটা বান্ধনী আছে আৰু দুটা হাইড্ৰোজেন দিয়া আৰু এটো কাৰ্বনৰ এটা বান্ধনী আছে আৰু ইয়াৰ লগত বান্ধনী লাগিব কেটা তিনটা এটো হল কাৰ প্ৰপেন ঠিক আছে যদি আমি এই ক্লোৰিনৰ ঠাইত হাইড্ৰোজেনৰ ঠাইত এটা ক্লোৰিন দি দিও তেতিয়া ইয়াৰ নামটো হৈ যাব ক্লোৰোপ্ৰপেন তাৰ নামটো হৈ যাব এতিয়া ক্লোৰোপ্ৰপেন আৰু সংকেতটো কি হ'ব এতিয়া হাইড্ৰোজেন সোৱা 7টা আছে আৰু ক্লোৰিন কেটা আছে এটা আছে এতিয়া বুজি পালা ঠিক তেনেকে এতিয়া বুজিলা ব্ৰহ্ম এতিয়া ক্লোৰিনৰ ঠাইত যদি মই ব্ৰমিন দিও কি আহি যাব এতিয়া ব্ৰমিন এটো নাম কি হ'ব এতিয়া ব্ৰহ্মমিথেন ঠিক আছে এনে মিথেনত কাৰ্বন এটা হাইড্ৰোজেন চাৰিটা আছিল এতিয়া এটা হাইড্ৰোজেনৰ ঠাইত কি আহি গল ব্ৰমিন আহি গল গতিকে নামটো হৈ যাব ব্ৰহ্মমিথেন দুটা কাৰ্বন হলে তাৰ নামটো হয় ইথেন লগত এটা ক্লোৰিন থাকিলে হৈ যায় ক্লোৰোইথেন এতিয়া ক্লোৰিনৰ ঠাইত যদি মই ব্ৰমিন দিও তেতিয়া হৈ যাব কি আর কি হ'ব ব্ৰহ্মইথেন বুজিলা ঠিক তেনেকে ব্ৰহ্ম প্ৰপেন ব্ৰহ্ম বিউটেন তেনেকে তোমালোকে যৌগবিলাক পাবা বুজি পালা এখিনি আমি কেৱল ক্লোৰিন হাইড্ৰোজেন লাষ্টৰ হাইড্ৰোজেনটোৰ ঠাইত আমি ক্লোৰিন বা ব্ৰমিন দিলে আমি কি পাই যাম হেলোজেন মৌলবিলাক আমি হেলোজেন কাৰ্যকৰী মৌলবিলাক আমি পাই যাম ঠিক আছে তাৰ গঠনবিলাক আমি এনেকে আঁকিব পাৰিম হল সেকেন্ড হা এলকোহল কাৰ্যকৰী মূলক সেকেন্ড কি আহিল এলকোহল এলকোহল বিলাকৰ কি হয় তোমালোকে সংকেতটো চাবা এলকোহলত কি থাকিব লাষ্টত OH থাকিব বাকি এটা কাৰ্বন থকাটো কি বুলি কয় মিথেন দুটা কাৰ্বন থকাটো কি বুলি কয় ইথেন বুলি কয় তোমালোকে এখিনি জানা এতিয়া এলকোহল হবলৈ তাৰ লগত সংকেতটো কি লাগিব লাষ্টত OH হাইড্ৰক্সাইড যদি লাষ্টত OH থাকে তেনেহলে ই হৈ যাব কি এটা এলকোহল হৈ যাব আৰু এলকোহলৰ যেটো নামটো
কি হৈ যাব কিটা নাম কিটা অল লাষ্টত কি হ'ব অনুসৰ্গ কি যোগ হ'ব অল যোগ হ'ব তাৰ মানে এটো নাম কি আছিল ইথেন মিথেন আছিল গতিকে তাৰ নামটো কি হৈ যাব এতিয়া মিথানল এর নামটো কি হ'ব এতিয়া মিথানল তাৰ মানে কাৰ্বন এটা হাইড্ৰোজেন তিনটা আৰু লগত কিমান আছে OH এটো কাৰ সংকেত এটা কাৰ্বন হলে মিথেন লগত OH আছে মানে এলকহলত পৰিছে আৰু এলকহলত পৰিলে নামটো কি হ'ব এতিয়া অল আহি যাব লাষ্টত তাৰ মানে মিথানল বুজিলা নাই এটো কি আছিল ইথেন হয় না এটো কি আছিল দুটা কাৰ্বন থকা মানে ইথেন এতিয়া লাষ্টত যদি মই OH দিও তেতিয়া গুছি যাব কত এলকহল হৈ যাব আৰু এলকহল হৈ গলে তাৰ নামটো কি হ'ব এতিয়া কি হ'ব ইথানল এতিয়া নামটো হ'ব ইথানল তাৰ মানে লাষ্টত কি আহি যাব কাৰ্বন আছে কিটা দুটা হাইড্ৰোজেন কিটা আছে পাঁচটা ন আৰু লগত OH ইয়াৰ সংকেতটো এনেকেও লিখিব পাৰে চাই লোৱা প্ৰথম কাৰ্বনটোৰ লগত হাইড্ৰোজেন কেটা আছে তিনটা সেকেন্ড কাৰ্বনটোৰ লগত হাইড্ৰোজেন কেটা আছে দুটা বুজিলানে আৰু কি আছে OH এটোৱে কি বুজাই ইথানল এটা বুজিলানে এনেকে তোমালোকক এটা সংকেত দিছে তাৰ নামটো ক'ব লাগে কেনেকে ক'বা কাৰ্বন কেটা দুটা কাৰ্বন মানে তাৰ নাম হয় ইথেন আৰু লগত কি আছে কাৰ্যকৰীমূলক কি হ'ব গৈ OH আছে মানে এলকহলত পৰিব আৰু এলকহলত পৰিলে নামটো কি হৈ যাব এতিয়া ইথানল বুজি পালানে ঠিক তেনেকে যেটো প্ৰপেন আছে তে লাষ্টত যদি মই OH দি দিও বাকি সংকেত সেম থাকিব কি হৈ যাব এতিয়া এটো এলকহলত যাব গৈ আৰু নামটো হৈ যাব প্ৰপানল বুজি পালাই দিয়া ইয়াৰ সংকেতটো কেনেকে হ'ব পাৰে কাৰ্বন কেটা তিনটা হাইড্ৰোজেন কেটা আছে সাতটা আৰু লগত কিমান OH নাইবা এটো এনেকে হ'ব পাৰে প্ৰথম কাৰ্বনটোৰ লগত হাইড্ৰোজেন কেটা আছে তিনটা দ্বিতীয় কাৰ্বনৰ লগত হাইড্ৰোজেন কেটা আছে দুটা তৃতীয় কাৰ্বনৰ লগতো হাইড্ৰোজেন কেটা আছে দুটা আৰু লগত কিমান আছে OH মানে সংকেতটো এনেকেও দি সুধিব পাৰে আমি সংকেতটো এনেকেও লিখিব পাৰো ইমান ডাঙৰ এটা সংকেত তাৰ নামটো আমি কেনেকৈ কম চোৱা এটা দুটা তিনটা কাৰ্বন আছে মানে কত পৰিল প্ৰপেনত গল OH আছে মানে এলকহল হৈ গল এলকহল হলে তাৰ নামটো কি হৈ যাব অল আহি যাব তাৰ মানে কি হ'ব তাৰ নামটো প্ৰপানল বুজি পালাই দিয়া এলকহল বুজি পালো 3 নম্বৰ কাৰ্যকৰীমূলক চোৱা এলডিহাইড কি হ'ব তাৰ নাম এলডিহাইড নে এলডিহাইড হবলৈ কি লাগিব এবাৰ লাষ্টত অক্সিজেনে দ্বি বান্ধনী কৰিব অকল অক্সিজেন দেই যদি ইয়াৰ সংকেতটো কি হয় লাষ্টত কি থাকিব অক্সিজেনে দ্বি বান্ধনী কৰি থাকিব যদি অক্সিজেনে দ্বি বান্ধনী কৰি আছে তেনেহলে বুজিবা ই কিহত পৰিব এলডিহাইডত পৰিব আৰু এলডিহাইডত পৰিলে তাৰ নামটো কি হৈ যাব এতিয়া এল আহি যাব লাষ্টত দেই এতিয়া কি আহি যাব মিথানেল এটা নামটো হ'ব মিথানেল আৰু সংকেতটো কি হৈ আছে চোৱা এটা কাৰ্বন হাইড্ৰোজেন তিনটা লগত কি আছে O মানে অক্সিজেন ঠিক আছে যদি অক্সিজেনে দ্বি বান্ধনী কৰি থাকে তেনেহলে ই কি হৈ যায় এলডিহাইডত পৰে আৰু এলডিহাইডৰ লাষ্টত কি হৈ যায় এল মানে মিথানেল ঠিক তেনেকে এটো কি হৈ যাব এতিয়া দুটা কাৰ্বন আছে মানে ইথেন লাষ্টত অক্সিজেনে দ্বি বান্ধনী কৰিব তাৰ মানে এলডিহাইডত যাব আৰু নামটো কি হৈ যাব এতিয়া ইথানেল হল তাৰ সংকেতটো আমি কেনেকে লিখিব পাৰো কাৰ্বন কেটা আছে দুটা হাইড্ৰোজেন কেটা পাঁচটা আৰু লগত কি থাকিব অক্সিজেন বুজিলা নাইবা প্ৰথম কাৰ্বনৰ লগত হাইড্ৰোজেন তিনটা দ্বিতীয় কাৰ্বনৰ লগত হাইড্ৰোজেন দুটা আৰু লাষ্টত কি আছে অকল O আছে
আমি এনেকেও লিখিব পাৰো বুজি পালা থাৰ্ডত কি আহিল প্ৰপেন নহয় জানো তে ই কি হৈ যাব প্ৰপানেল প্ৰপানেলটো সংকেতটো কেনেকুৱা হ'ব খালি লাষ্টত অক্সিজেনে দ্বি বন্ধনী কৰিব এতিয়া এলডিহাইডত পৰিব কি হৈ যাব প্ৰপানেল এতিয়া বুজি পালা এখিনি ঠিক তেনেকে তাৰ পিছৰ কাৰ্যকৰী মূলকটো হল কীটন কীটন কীটনত কি হয় কীটনত কি হ'বগৈ ইয়াতো অক্সিজেনে দ্বি বন্ধনী কৰিব কিন্তু লাষ্টৰ কাৰ্বন নহয় লাষ্টৰ কাৰ্বনৰ আগৰ কাৰ্বনৰ তাৰমানে আমি কাৰ্বন দেখুৱাম তিনটা কাৰ্বন দেখুৱাম দেই আমি আগতে যেনেকে আমি প্ৰতিটো কাৰ্বনৰ চাৰিটা বন্ধনী কৰিব লাগে আমি কৰিম মানে আমি আগতে সংকেতটো মনত ৰাখিব লাগিব ইয়াত তিনটা কাৰ্বন আছে মানে হৈ যায় কি প্ৰপেন কিন্তু যদি কীটনত পৰে তেতিয়া তাৰ নামটো অন আহি যায় তাৰমানে নামটো হৈ যাব এতিয়া প্ৰপানন দেই নামটো কি হ'ব এতিয়া প্ৰপানন লাষ্টৰ কাৰ্বনৰ আগত কি কৰিব দ্বি বন্ধনী কৰিব গম পাইছানে সেই কাৰণে এইটো কাৰ্বনৰ হৈ গল কেটা চাৰিটা হাইড্ৰোজেন পুৰা কৰি দিয়া এইটো কাৰ্বনৰ চাৰিটা পুৰা হৈ আছে আছে নাই কি সিঙ্গল আছে এটা বন্ধনী আছে আৰু লগত হাইড্ৰোজেন দি দিয়া হল এখিনি কি হৈ গল এটো প্ৰপানন ইয়াৰ সংকেত কেনেকৈ লিখিবা চোৱা এটা কাৰ্বন প্ৰথম কাৰ্বনটোৰ লগত হাইড্ৰোজেন কেইটা আছে তিনিটা দ্বিতীয় কাৰ্বনৰ লগত কি আছে অকল অক্সিজেন তৃতীয় কাৰ্বনৰ লগত কি আছে হাইড্ৰোজেন তিনটা এটো হ'ব তাৰ সংকেত প্ৰথম কাৰ্বনৰ লগত হাইড্ৰোজেন তিনটা দ্বিতীয় কাৰ্বনৰ লগত কেৱল কি আছে অক্সিজেন আৰু তৃতীয় কাৰ্বনৰ লগত কি আছে হাইড্ৰোজেন তিনটা এটো হৈ গল কাৰ সংকেত প্ৰপানন ঠিক তেনেকে বিউটানন বিউটানন বুলি ক'লে কেনেকে দিবা কাৰ্বন এটা হল চাৰিটা মানে ইয়াত নাম বিলাক কি হ'ব কীটনত প্ৰপানন বিউটানন পেন্টানন হেক্সানন ঠিক আছে এনেকুৱা হৈ যাব নাম বিলাক আৰু যিবিলাক এলকহল আছিলে সিহঁতৰ নাম বিলাক কি আছিলে নল আছিলে ন তাৰমানে ইথানল প্ৰপানল বিউটানল পেন্টানল ঠিক আছে আৰু যেটো এলডিহাইড আছিলে এল আছিলে তাত নহয় জানো মিথানেল ইথানেল প্ৰপানেল বিউটানেল এতিয়া আহিল কি কীটন কীটনত কি আহিব এতিয়া প্ৰপানন বিউটানন পেন্টানন ঠিক আছে অন আহি যাব লাষ্টত আৰু ইয়াত কি হয় সংকেতটো মনত ৰাখিবা লাষ্টৰ আগৰ কাৰ্বনটোত অক্সিজেনে দ্বি বন্ধনী কৰিব ইয়াত লাষ্টৰ আগৰ কাৰ্বনটোত অক্সিজেনে দ্বি বন্ধনী কৰি দিয়া বাকি হাইড্ৰোজেন পুৰা কৰি দিয়া ইয়াত হাইড্ৰোজেন আমি জানো কেটা লাগিব তিনটা লাগিব ইয়াত দুটা লাগিব ইয়াত নালাগে চাৰিটা পুৰা হৈ আছে ইয়াত কেটা লাগিব তিনটা হাইড্ৰোজেন লাগিব নে এটো কি হৈ গল এতিয়া বিউটানন তাৰ সংকেত লিখিলে কেনেকৈ লিখিবা প্ৰথম কাৰ্বনৰ লগত হাইড্ৰোজেন আছে তিনটা দ্বিতীয় কাৰ্বনৰ লগত হাইড্ৰোজেন আছে দুটা তৃতীয় কাৰ্বনৰ লগত আছে অক্সিজেন হয়নে আৰু চতুৰ্থ কাৰ্বনৰ লগত আছে হাইড্ৰোজেন তিনটা এটো হৈ গল বিউটাননৰ সংকেত বুজি পালা ঠিক তেনেকে পিছত আহিল কাৰ্বক্সিলিক এসিড কাৰ্বক্সিলিক এসিডটো কেনেকুৱা হয় চোৱা পাঁচ নম্বৰ কাৰ্বক্সিলিক এসিড ইয়াত কি হয় সংকেতটো তাৰ মানে লাষ্টৰ যেটো কাৰ্বন থাকিব ধৰিলা মিথেন মিথেনৰ সংকেত কি আছিল প্ৰথম কাৰ্বনৰ হাইড্ৰোজেন চাৰিটা আছিল নহয় জানো ইয়াত কি কৰিবা কাৰ্বক্সিলিক এসিডত অক্সিজেনে দ্বি বন্ধনী কৰিব আৰু লগত কি থাকিব OH থাকিব গম পাইছানে কি কৰিব অক্সিজেনে লাষ্টত কি কৰিব অক্সিজেনে দ্বি বন্ধনী কৰিব নহয় জানো সংকেতটো চাবা আৰু লগত কি থাকিব
OH থাকিব তে বান্ধনী চাৰিটা পুৰা হ'ল নে নেছবা হাইড্ৰোজেন এটা দিব লাগিব বুজিছনে ইয়াৰ সংকেতটো কেনেকৈ লিখিবা কাৰ্বন হাইড্ৰোজেন এটা O আছে আৰু OH আছে এটো হৈ গল মিথানোইক এসিড নামটো কি হৈ যাব মিথেন আছিল ইয়াৰ কি হৈ যাব এতিয়া মিথানোইক এসিড ঠিক তেনেকৈ সেকেন্ড কি আছিল ইথেন ইথেনটো কি হৈ যাব ইথানোইক এসিড সেকেন্ডটো কি হৈ যাব ইথানোইক এসিড সংকেত কেনেকৈ লিখিবা ইথেনত কাৰ্বন থাকে কেইটা দুটা আৰু ইথানোইক এসিড বুলি ক'লে কাৰ্বক্সিলিক এসিডত পৰিব আৰু কাৰ্বক্সিলিক এসিডত লাষ্টত থাকিব হাইড্ৰক্সাইড OH আৰু তাৰ তলত কি থাকিব অক্সিজেনে দ্বি বন্ধনী কৰিব তে এটো কাৰ্বনৰ এটা বন্ধনী আছে লগত হাইড্ৰোজেন পুৰা কৰি দিয়া এটা দুটা তিনটা এটো কাৰ্বনৰ এটা দুটা তিনটা চাৰিটা বন্ধনী পুৰা হৈ আছে আছে নাই গতিকে সংকেতটো কেনেকৈ লিখিবা প্ৰথম কাৰ্বনৰ লগত হাইড্ৰোজেন কেটা দ্বিতীয় কাৰ্বনৰ লগত অক্সিজেন আৰু কিমান OH বুজিলা নাই কি হৈ গল কি ইথানোইক এসিডৰ গঠন আৰু ইথানোইক এসিডৰ সংকেত ঠিক আছে ঠিক তেনেকৈ যদি আমি প্ৰপানোইক এসিড বনাও আমি এনেকৈ লাষ্টৰ কাৰ্বনটো OH আৰু অক্সিজেনক দেখুৱাই দিম বাকিখিনি হাইড্ৰোজেন পুৰা কৰি দিবা এটো হৈ যাব প্ৰপানোইক এসিড বিউটানোইক এসিড পেন্টানোইক এসিড ঠিক আছে তেনেকৈ আমি কাৰ্বক্সিলিক এসিড বিলাক পাম ইয়াৰ পিছত আছে এলকিন এলকাইন এলকাইনৰ সংকেত আমি আগতে বনাইছো এক বন্ধনী কৰা বিলাক এলকেন দ্বি বন্ধনী কৰিলে এলকিন আৰু ত্ৰি বন্ধনী কৰিলে এলকাইন হয় গতিকে তোমালোকে এইখিনি মনত ৰাখিব লাগিব দেই এতিয়া চোৱা প্ৰশ্নাৱলীত কিতাপত 4 নম্বৰ প্ৰশ্ন সুধিছে আমাৰ 1 গঠন লিখিব দিছে নাম দিছে ইথানোইক এসিড পাইছানে যদি ইথানোইক এসিডৰ গঠন লিখিব লগা হয় তে ইথানোইক এসিড কোনটো কাৰ্যকৰী মূলকৰ কাৰ্বক্সিলিক এসিডৰ হয় নহয় জানো কাৰ্বক্সিলিক এসিড বুলি ক'লে ইয়াত কি থাকিব সংকেতটো লাষ্টত OH আৰু অক্সিজেনে দ্বি বন্ধনী কৰিব নহয় জানো তেনেহলে তোমালোকে মন কৰা তাৰ গঠনটো কেনেকৈ লিখিবা ইথানোইক এসিড বুলি ক'লে ইথেনত পৰিছে ন ইথেন মানে কাৰ্বন কেইটা আছে দুটা আছে দুটা কাৰ্বন দেখুৱা ইথানোইক এসিড বুলি ক'লে কাৰ্বক্সিলিক এসিড তাৰ মানে লাষ্টত দিবা OH আৰু তাৰ আগত অক্সিজেনে দ্বি বন্ধনী কৰিব এটো হল মেইন সংকেতটো বাকিখিনি হাইড্ৰোজেন পুৰা কৰি দিয়া এটা দুটা তিনটা আৰু এটা ইফালে চাৰিটা হৈ গল এটো কাৰ্বনৰ চাৰিটা বন্ধনী পুৰা হৈছে নাই হৈছে তে এটো হৈ গল ইথানোইক এসিড কাৰ্বন এটা তাৰ লগত হাইড্ৰোজেন তিনটা আৰু কাৰ্বন এটা অক্সিজেন আৰু লগত কিমান OH তে ইথানোইক এসিডৰ গঠন আৰু তাৰ সংকেত বুজি পালা দিয়া ঠিক তেনেকৈ সেকেন্ডটো দিছে আমাক চোৱা ব্ৰমোপেন্টেন এটো হল ন লিখিব লাগিব নে সেকেন্ডটো কি দিছে আমাক ব্ৰমোপেন্টেন ইয়াৰ গঠন কি বুলিছে আমাক ইয়াৰ গঠন আমি কেনেকৈ আঁকিম ব্ৰমোপেন্টেন পেন্টেন বুলি ক'লে কাৰ্বন কেইটা আছে 5টা আছে এটা দুটা তিনিটা চাৰিটা 5টা কাৰ্বন লিখি দিয়া হল ব্ৰমোপেন্টেন বুলি ক'লে লগ এটো কোড কৰিছে হেলোজেনত পৰিব তাৰমানে লাষ্টত কি থাকিব ব্ৰোমিন থাকিব বুজিছানে বাকিখিনি হাইড্ৰোজেন পুৰা কৰি দিয়া এটো কাৰ্বনৰ এটা বন্ধনী আছে তাৰমানে লগত হাইড্ৰোজেন কেইটা আহিব তিনটা আহিব এটো কাৰ্বনৰ দুটা বন্ধনী আছে লগত দুটা হাইড্ৰোজেন দিয়া এটো কাৰ্বনৰ দুটা বন্ধনী আছে লগত হাইড্ৰোজেন দিয়া এটো কাৰ্বনৰ দুটা বন্ধনী আছে লগত কি দিবা হাইড্ৰোজেন দিয়া এটো কাৰ্বনৰ দুটা বন্ধনী আছে লগত দুটা হাইড্ৰোজেন পুৰা কৰি দিয়া প্ৰতিটো কাৰ্বনৰ চাৰিটা বন্ধনী হল নাই তে এটো হৈ গল ব্ৰমোপেন্টেনৰ গঠন হল আৰু এটা দিছে বিউটানন 3 নম্বৰ আছে বিউটানন বুলি কৈছে পাইছানে বিউটানন বিউটাননৰ সংকেত আমি কেনেকৈ লিখিম তাৰ গঠনটো কেনেকৈ লিখিম চোৱা প্ৰথমতে আমি চাম বিউটানন বুলি ক'লে বিউটেন ন কাৰ্বন কেইটা আছে 4টা কাৰ্বন আছে 4টা কাৰ্বন দিয়া
তাৰপিছত বিউটানন অন বুলি ক'লে কোনটো কাৰ্যকৰী মূলকত পৰি আছে কিটন আৰু কিটনত যদি পৰে আমি কিটনৰ সংকেতটো জানো লাষ্টৰ আগৰটোত আমি কি কৰিম অক্সিজেনৰ দ্বিবন্ধনী দেখুৱাম তে বাকিখিনি হাইড্ৰোজেন পুৰা কৰি দিয়া এটো কাৰ্বনৰ এটা বন্ধনী আছে লগত আৰু তিনটা হাইড্ৰোজেন দিয়া এটো কাৰ্বনৰ দুটা বন্ধনী আছে আৰু দুটা হাইড্ৰোজেন দিয়া এটো কাৰ্বনৰ চাৰিটা পুৰা হৈ গ'ল স্যাৰ আৰু ইয়াৰ অকলে এটা আছে বাকি হাইড্ৰোজেন পুৰা কৰি দিয়া এটো কি হৈ গ'ল এতিয়া বিউটানন যদি সংকেত লিখা কেনেকৈ লিখিবা এটা কাৰ্বন হাইড্ৰোজেন কেটা আছে তিনটা সেকেন্ড কাৰ্বনত হাইড্ৰোজেন কেটা আছে দুটা থাৰ্ড কাৰ্বনত অক্সিজেন এটা আৰু ফোৰ্থ কাৰ্বনত হাইড্ৰোজেন তিনটা এটো হৈ গ'ল বিউটাননৰ সংকেত বেছি বুজি পালাই দিয়া তাৰ পিছত দিছে আমাক 5 নম্বৰ তলৰ যৌগবোৰৰ নাম লিখা গঠন দেখুৱাই দিছে আমি যৌগবিলাকৰ নাম ক'ব লাগে চোৱা কিতাপত তোমালোকে পাবা 5 নম্বৰ প্ৰশ্নটো চাবা 5 নম্বৰত গঠনটো আমাক কেনেকৈ দেখুৱাইছে চোৱা CH3 দেখুৱাইছে আকৌ CH2 দেখুৱাইছে আকৌ ব্ৰোমিন দেখুৱাইছে ন ইয়াৰ নাম ক'ব লাগে কেনেকৈ ক'বা কাৰ্বন কেইটা আছে দুটা কাৰ্বন ইথেন ন লগত কি আছে ব্ৰোমিন তাৰমানে কাৰ্যকৰী মূলক কোনটোত পৰিব হেলোজেনত পৰিব নহয় জানো হেলোজেনত পৰিলে কি হ'ব ব্ৰহ্ম শব্দটো আহি যাব সন্মুখত আৰু দুটা কাৰ্বন আছে মানে ইথেন তাৰ নামটো কি হৈ যাব এতিয়া ব্ৰহ্ম ইথেন ইয়াৰ নামটো হ'বগৈ ব্ৰহ্ম ইথেন এতিয়া বুজি পালা নামটো সেকেন্ডটো আমাক চোৱা গঠন দিছে কেনেকৈ দিছে চোৱা এটো দিছে নহয় জানো এটো চোৱা অক্সিজেনে লাষ্টত কি কৰিছে দ্বিবন্ধনী কৰিছে অক্সিজেনে দ্বিবন্ধনী কোনটো কাৰ্যকৰী মূলকত কৰে এলডিহাইড আৰু এটো গম পালো যে ক'ত পৰিব এলডিহাইড কাৰ্বন কেটা আছে এটা তাৰমানে মিথেনত যোৱা তাৰ পিছত চোৱা এলডিহাইডৰ তাৰ যেটো নাম কেনেকুৱা আছিল এল আছিল লাষ্টত নহয় জানো তাৰমানে কি হৈ যাব এটো মিথানেল ইয়াৰ নামটো হৈ যাব মিথানেল তাৰ পিছতো দিছে চোৱা এটো আমি আঁকি নিদিও লাষ্টত চোৱা ত্ৰিবন্ধনী আছে নহয় জানো লাষ্টত যদি ত্ৰিবন্ধনী আছে তাৰ মানে এলকাইনত পৰিব হল কাৰ্বন কেটা আছে হিসাব কৰা 1 2 3 4 5 6টা মানে 6টা কাৰ্বন মানে হল হেক্সেন আৰু যদি এলকাইনত পৰে তেনেহলে নামটো হৈ যাব হেক্সাইন তো ইয়াৰ নামটো কি হ'ব হেক্সাইন বুজি পাইছা এতিয়া